যীশু খ্ৰীষ্টৰ সৰ্বোত্তম নামত আপোনালোকক সকলোকে অভিনন্দন জনাইছোঁ। পবিত্ৰ বাইবেলৰ যোহনে লিখা 18 অধ্যায় 40 পদত আমি এইদৰে পঢ়োঁ যে তাতে তেওঁবিলাকে আকৌ আতাহ পাৰি ক'লে, ইয়াক নহয় বাৰাবাকহে। সেই বাৰাবা ডকাইত আছিল। পিলাতে প্ৰভু যীশুত একো দুখ নাপালে। যিহুদী নিয়ম অনুসাৰে উৎসৱত তেওঁবিলাকৰ কাৰণে এজন ব্যক্তিক ৰেহাই কৰিছিল আৰু সেইকাৰণে তেওঁ সেই যিহুদীবিলাকক সুধিলে যে তেওঁ যীশুক এৰি দিবনে? কিন্তু তেওঁবিলাকে আতাহ পাৰি ক'লে, তেওঁক নহয় বাৰাবাকহে এৰি দিয়ক। কিন্তু বাৰাবা ডকাইত আছিল। মানুহৰ পাপৰ কাৰণে মানুহে এজন উদ্ধাৰকৰ্তাক নহয় পাপীকহে নিজৰ কাৰণে বাছি ল'লে। প্ৰভু যীশু পাপৰ পৰা অজ্ঞাত আছিল, পাপ নাজানিছিল, পাপ কৰা নাছিল। তেওঁৰ মুখত কোনো ছলনা পোৱা নগ'ল। তথাপি তেওঁ নিজকে ক্ৰুচত সত্য হ'বলৈ দি দিলে, যাতে পাপী মানুহ তেওঁত বিশ্বাস কৰি উদ্ধাৰ পায়। আজিও সকলোৰ বাবে দুটা মাৰ্গ আছে আৰু তেওঁক যদি ল'ব লাগে, সত্য আৰু অসত্য, উদ্ধাৰ বা বিনাশ, প্ৰভু বা পাপ। শুভবাৰ্তা শুনি প্ৰভু যীশুক গ্ৰহণ কৰি সত্যক জানি প্ৰভুত উদ্ধাৰ পায়। যিকোনোৱে শুভবাৰ্তা অস্বীকাৰ কৰে তেওঁ মিছা বা অসত্যক বাছি লয় আৰু পাপৰ কাৰণে বিনাশক বাছি লয়। আপুনি নিজৰ কাৰণে কি মনোনীত কৰিব খুজিছে?